Welcome to my channel. আজি মই তোমালোকক দশম শ্ৰেণীৰ সপ্তমটো চেপ্টাৰ গ্লিম্পছেছ অফ ইণ্ডিয়াৰ দ্বিতীয়টো পাৰ্ট কোৰ্ট পঢ়াবলৈ গৈ আছো। Let us go through the chapter. আমি চেপ্টাৰটো পঢ়ো। Korg. This is written by Lokesh Abrol. Lokesh Abrol এই চেপ্টাৰটো লিখিছিলে বা পাঠটো লিখিছিলে। Korg নামৰ পাঠটো লিখিছিলে। Korg is coffee country, famous for its rainforest and spices. আৰম্ভণিতে আমাক কৈছে Korg এনেকুৱা এডোখৰ জেগা য'ত নেকি এখন কফি কাণ্ট্ৰি, এখন কফিৰ দেশ, famous for its rainforest and spices. আৰু কি আছে তাত ঘন হাবি আৰু স্পাইচ মানে মছলাৰ কাৰণে কৰ্গখন বিখ্যাত। অৰ্থাৎ কৰ্গৰ মেইন বা মূল কৰ্ব বুলি কোৱা বা তাত উৎপাদন হোৱা শস্য বুলি কোৱা সেইটো হৈছে কফি। আৰু ই তাৰ থকা বিভিন্ন ধৰণৰ ৰেইন ফৰেষ্ট আৰু মছলাৰ কাৰণে ইয়াত থকা ৰেইন ফৰেষ্ট আৰু মছলাৰ কাৰণে বিখ্যাত। Midway between Mysore and the coastal town of Mangalore sits a piece of heaven that must have drifted from the kingdom of God. কৈছে coastal মানে সাগৰ দাঁতি, কৈছে মাইসুৰ আৰু মেংগলোৰৰ মাজ ভাগতে সাগৰৰ কাষত কি হৈছে a piece of heaven that must have drifted from the kingdom of God. এখন ঠাই আছে, খুব সুন্দৰ এখন ঠাই আছে যিখন নেকি the paradise on earth, যাক নেকি ৰাইটাৰে এব্ৰলে কি কৈছে এখন ধুনীয়া ঠাই বুলি কৈছে, যিখন ভগৱানৰ বা স্বৰ্গৰ পৰা নামি আহিছে বা স্বৰ্গৰ দৰে এখন ধুনীয়া ঠাই বুলি অভিহিত কৰিছে। This land of rolling hills is inhabited by a proud race of martial men, women and wild creatures. This land of rolling hills, অৰ্থাৎ rolling hill মানে তাত হাৰি হাৰি থকা পাহাৰবিলাক বা সৰু সৰু পাহাৰবিলাকৰ কথা কৈছে। So this land has a lot of hills, বহুতখিনি হিলছ আছে বুলি কৈছে বা পাহাৰ আছে বুলি কৈছে সৰু সৰু। is inhabited মানে বসবাস কৰে by a proud race of martial men, beautiful women and wild creatures. কৈছে তাত কোন বাস কৰে বুলি কৈছে যোদ্ধা প্ৰকৃতিৰ মানুহবিলাক বা যোদ্ধা মানুহ আৰু সুন্দৰ সুন্দৰ মহিলাসকল আৰু wild creatures মানে বন্য জীৱ জন্তু তাত কি হৈছে পোৱা যায় বুলি কৈছে, বাস কৰে বুলি কৈছে। Korg or Kodagu, the smallest district of Karnataka, is home to evergreen rainforests, spices and coffee plantations. কৈছে Korg বা Kodagu বুলি জনা যায়। সো এখন কি হৈছে এখন সৰু ডিস্ট্ৰিক্ট, আটাইতকৈ সৰু ডিস্ট্ৰিক্ট কৰ্ণাটকৰ এখন সৰু ডিস্ট্ৰিক্ট। is home to evergreen rainforests, spices and coffee plantation. কৈছে ই কাৰ ঘৰ বুলি কৈছে ডিপ ফৰেষ্ট অৰ্থাৎ গভীৰ হাবি, য'ত মানে বৰ্ষাৰণ্য বা আমি যিবিলাক বৰ্ষাৰণ্য বুলি কওঁ আচলতে গভীৰ হাবি, য'ত বছৰৰ বেছিভাগ সময় পানী পৰ্যাপ্ত পৰিমাণে পানী থাকে, ঠিক তেনেকুৱা এখন মানে হাবি আছে বুলি কৈছে। আৰু কি কৈছে স্পাইচেছ মানে মছলাবিলাক আপোনালোকে জানাই মছলাৰ গছ তাত পোৱা যায়, লগতে কফি প্লান্টেশ্যন আৰু কফিৰ গছ বা কফিৰ খেতি সেই অঞ্চলত হয়। এভাৰগ্ৰীণ ৰেইনফৰেষ্ট কভাৰ 30% অফ দ্য ডিষ্ট্ৰিক্ট। কৈছে সেই যে গভীৰ হাবি বা বৰ্ষাৰণ্য থকা অঞ্চল প্ৰায় সেই ঠাইডোখৰত প্ৰায় 30% বৰ্ষাৰণ্য আছে। During the monsoon, বৰ্ষাকালত কি হয় it pours enough to keep many visitors away. বৰ্ষাকালত ইমানেই বেছি প্ৰচুৰ বৰষুণ হয় যে তাৰ কাৰণে ভিজিটাৰ্ছ বিলাক তালৈ ফুৰিবলৈ আহিব নোৱাৰে। অৰ্থাৎ এইখন এখন পেৰাডাইজ অন আৰ্থ বুলি কৈছে হয়নে এব্ৰলে। আৰু কি কৈছে ইমান ধুনীয়া সেই জেগাডোখৰ এটা হিল ষ্টেচন আচলতে। চ' সেই হিল ষ্টেচনটোলৈ মানুহে ফুৰিবলৈ আহে
আৰু কি কৈছে বৰ্ষাৰ সময়ত ইমান বেছি বৰষুণ হয় যে তালৈ কোনো ভিজিটাৰ্স বা মানুহ আহিব নোৱাৰে The seasons of joy commences from September and continues till March কৈছে তালৈ মানুহ পৰ্যটক আহিব পৰা সময় কোনখিনি সুবিধাৰ সময় বুলি কৈছে কোনখিনি হে হিল ষ্টেচনটোলৈ ফুৰিবলৈ আহিবলগীয়া সুন্দৰ হে জাগাডোখৰ চাবলৈ আহিবলগীয়া কাৰণে কোনটো সময় সুবিধাজনক বুলি কৈছে বছৰৰ ছেপ্টেম্বৰৰ পৰা মাৰ্চ মাহলৈকে সেই সময়খিনি খুব সুন্দৰ সময় বুলি কৈছে যিখিনি সময়ত তালৈ সেই হিল ষ্টেচনটোলৈ পৰ্যটকবিলাক আহিব পাৰে বা সুবিধাজনক হয় The weather is perfect কাৰণ সেইখিনি সময়ত কি হৈছে বতৰবিলাক মানে খুব ধুনীয়া হয় ভাল হয় with some showers thrown in the good measures আৰু বৰষুণো হয় কম পৰিমাণে মানে পৰ্যাপ্ত পৰিমাণে বৰষুণ লাগে ঠিক কম পৰিমাণৰ বৰষুণ সেই সময়টো হয় আৰু বতৰবিলাকো ভাল হয় সেইখিনি সময়ত The air breath of invigorating coffee কৈছে The air breaths আর এয়াৰত এটা বতাহত কিছে এটা গোন্ধ কফিৰ এটা সুগন্ধ বিয়পি থাকে সেইখিনি সময়ত কাৰণ সেই চহৰখনত কিছে কফিৰ গোন্ধ কিয়নো পোৱা যায় কাৰণ তাত কফি প্লান্টেশন বা কফি গছে তাত ভৰি আছে হয় না আৰু সেইকাৰণে বতাহত সেই কফিৰ গন্ধ চৌকাকে বিয়পি থাকে কফি ষ্টেটস আর and colonial bungalows stand tucked under the tree canopies in prime location কৈছে সেই কফি prime corners কফি ষ্টেটস and colonial bungalows কৈছে সেই কফি বাগান বিলাক বা colonial bungalows মানে ব্ৰিটিছৰ যে যিবিলাক বাংলো আছিল ধৰা বনোৱা হৈছিল বা তেনেকুৱা ধৰণৰ সেই বাংলোজ বিলাক কি কৈছে stands tucked under the tree canopies in prime corners কৈছে হে চহৰখনৰ মূল জাগাবিলাকত গছৰ তলত গছৰ মানে ছাতি আকাৰ আসলে কেনপি মানে যে ছাতি আকাৰৰ যিবিলাক ডাঙৰ গছ আছে সেইবিলাকৰ তলতে এই বাংলোবিলাক বনোৱা হৈছিল আৰু সেইবিলাক ক'ত অৱস্থিত হৈছিল যে চহৰখনৰ মূল ঠাইবিলাকতে এই বাংলোবিলাক ধুনিয়াকৈ বনোৱা হৈছিল The fiercely independent people of Korg are possibly of Greek or Arabic descent কৈছে fiercely মানে highly independent sir এই মানুহবিলাক they love সেইখিনি মই কৈছে মানুহবিলাক they love independence they love freedom so সেই ফ্ৰী মনৰ হে মানুহ ইন্ডিপেন্ডেন্ট মনৰ মানুহবিলাক কি হৈছে Korg or হে মানুহবিলাক কি হৈছে সম্ভৱত গ্ৰীক বা আৰবিক অৰিজিনৰ হয় বুলি কৈছিলে তেওঁলোকে আৰবি বা গ্ৰীকৰ বংশজ বুলি কৈছিলে as one story goes তাৰ এনেকুৱা এটা কাহিনী বহুত কেইটা কাহিনী আছিল দুটামান কাহিনী আছিল তাৰে এটা কাহিনী হৈছে a part of Alexander's army moved south along the coast and settled here when return became impractical কৈছে যেতিয়া আলেকজাণ্ডাৰ গ্ৰীক ৰজা আলেকজাণ্ডাৰে কি কৈছে ভাৰতবৰ্ষ আক্ৰমণ কৰিবলৈ আহিছিল হয় না সাউথ ফাৰ্ট অৰ্থাৎ দক্ষিণ ভাৰতৰ ফালেদি তেওঁলোকে দক্ষিণ ফালেদি সাগৰৰ সাইডেদি তেওঁলোকে কি হৈছে ভাৰতত প্ৰৱেশ কৰিছিল আৰু যেতিয়া তেওঁলোকে ভাৰতৰ দেশবিলাক জয় কৰিছিল জয় কৰাৰ পাছত তেওঁলোকে নিজৰ দেশলৈ উভতি যাবলৈ হৈছিল হয় না আৰু যিখিনি সময়ত তেওঁলোকে নিজৰ দেশলৈ উভতি যাবলৈ হৈছে কেৱল বেছিভাগ মানুহে এই অঞ্চলৰ পৰা উভতি যাব নোৱাৰিলে These people married amongst the locals and their culture is apparent in the martial traditions, marriage and religious rites, which are distinct from the Hindu mainstream. কৈছে এই মানুহবিলাকে যিবিলাক তাত যাব নোৱাৰি নিজৰ দেশলৈ ঘূৰি যাব নোৱাৰি আৰু থাকি গ'ল তেওঁলোকে স্থানীয় মানুহবিলাকৰ লগত বিয়া বাৰু কৰালে আৰু তেওঁলোকৰ নিজৰ যিটো গ্ৰীক কালচাৰ হেতু তেওঁলোকৰ মাৰ্শিয়াল ট্ৰেডিশনস মানে তেওঁলোকৰ যুদ্ধাৰ যি ভাব বা যিটো তেওঁলোকৰ ব্যৱহাৰ বা ট্ৰেডিশনটো তেওঁলোকৰ বিবাহৰ যি নিয়ম সামাজিক ধৰ্মীয় যি নিয়ম সকলো কি কৈছে কালচাৰ সকলোবে দিশ গ্ৰীক কালচাৰ দিশ আমি ইয়াত দেখিবলৈ পাওঁ which are distinct from the Hindu mainstream আৰু কিন্তু যিবিলাক হিন্দু ট্ৰেডিশনৰ বা হিন্দু ধৰ্মৰ মানুহবিলাকৰ কাৰণে যিবিলাক হিন্দু মানুহ সকলোৱে ফলো কৰে বা মানি লয় সেই মেইন ষ্ট্ৰীমটো বা এইবিলাক ডিস্টিংক্ট বা পৃথক আছিল বা বেলেগ আছিল অৰ্থাৎ
গ্ৰীক কালচাৰ বা গ্ৰীক সভ্যতাটো আমাৰ হিন্দু সভ্যতাতকৈ বেলেগ আছিলে আৰু ইয়াক তেওঁলোকক দেখাৰ পাছত বুজা গৈছিলে বা তেওঁলোকৰ সামাজিক নীতি নিয়ম বিবাহ বা তেওঁলোকৰ সকলোবিলাক ক্ষেত্ৰতে ই দেখা পোৱা গৈছিলে The theory of Arab origin draws support from the long black coat. The theory of Arab origin, Arab বিলাকৰ origin টো কি হৈছে draws support from the long black coat with an embroidered waist belt worn by the Qadabs. কৈছে সেই মানুহবিলাকে আৰব অৰিজিনৰ মানুহবিলাকে আৰব বংশজৰ মানুহবিলাকে কি কৰিছে তেওঁলোকে কেনেকুৱা ধৰণৰ কাপোৰ পিন্ধিছিলে সাজ পিন্ধিছিলে দীঘল কলা ৰঙৰ কোট এটা পিন্ধিছিলে আৰু কঁকালত তেওঁলোকে এডাল বেল্ট মাৰিছিলে সেই বেল্টডাল কেনেকুৱা আছিলে বেল্টডাল এমব্ৰইডাৰী কৰা আছিলে আৰু সেই বেল্টৰ নামটো তেওঁলোকে সেই ড্ৰেছটোক কি কৈছে তেওঁলোকে কুপিয়া বুলি কৈছিলে অৰ্থাৎ আৰব অৰিজিনৰ মানুহবিলাকৰ দৰেই এটা ড্ৰেছ কোডাৰ্ছ বিলাকে পিন্ধিছিলে আৰু সেইটো ড্ৰেছটোৰ নাম হৈছিলে কুপিয়া It resembles the kufiya worn by the Arabs and the Kurds. কৈছে এইটো কুফিয়াৰ লগত মিলে বুলি কৈছে কুফিয়াটো হৈছে আৰবৰ মানুহবিলাকে পিন্ধা ড্ৰেছ বা ইৰানিয়ান বিলাকে পিন্ধা ড্ৰেছ বা সাজ সো আৰবিয়ান আৰু বা আৰবৰ মানুহবিলাক বা ইৰানৰ মানুহবিলাকে পিন্ধা ড্ৰেছ কুফিয়াৰ লগত কুফিয়াৰ সাদৃশ্য আছে বুলি কৈছে Kurgi homes have a tradition of hospitality and they are more than willing to recount numerous tales of valor related to their sons and fathers. কৈছে এই কুৰ্গী মানুহবিলাক মানুহক সেৱা শুশ্ৰূষা কৰি খুব ভাল পায় আৰু তেওঁলোকে নিজৰ বিভিন্ন ধৰণৰ গৌৰৱৰ কাহিনী সাহসিকতাৰ কাহিনী যিবিলাক যুদ্ধৰ কাহিনী আসলে যিবিলাক তেওঁলোকৰ সন্তানসকল বা তেওঁলোকৰ ফৰফাদাৰ্স বা দেউতাসকল জড়িত আছিল যিবিলাক যুদ্ধৰ লগত তেওঁলোকৰ জড়িত আছিল সেইবিলাকৰ কাহিনীবিলাক কৈ বা শুনাই খুব ভাল পাইছিলে The Kurg regiment is one of the most decorated in the Indian army কৈছে কুৰ্গী যিটো ৰেজিমেণ্ট অৰ্থাৎ ৰেজিমেণ্ট যেনেকৈ আমাৰ পুলিচ ৰেজিমেণ্ট থাকে নহয় হয়নে মানে কি আৰ্মি বা আৰ্মিৰ যিটো হেৰি গ্ৰুপ ঠিক তেনেকৈ কুৰ্গী ৰেজিমেণ্টৰ সেই মানুহবিলাক কি কৈছে মষ্ট ডেকৰেটেড অৰ্থাৎ তেওঁলোকে বহুত মানে ৰিৱাৰ্ড পাইছিলে সাহসৰ কাৰণে যুদ্ধবিলাকত সাহসৰ কাৰণে তেওঁলোকে বহুত পুৰস্কাৰ পাইছিলে আৰু সেইকাৰণে তেওঁলোকক মষ্ট ডেকৰেটেড বুলি কৈছে The first chief of the Indian Army General Cariappa was a Kurgi কৈছে প্ৰথম যিজন ইণ্ডিয়ান আৰ্মি জেনেৰেল আছিলে তেওঁ কুৰ্গী পিপুল আছিলে তেওঁৰ নাম আছিলে Cariappa Even now Qadabs are the only people in India permitted to carry firearms without a license কৈছে মাত্ৰ ভাৰতত একমাত্ৰ Qadabs পিপুল বিলাককে কোনো লাইসেন্স নোহোৱাকৈ বন্দুক লগতে কেৰি কৰিবৰ কাৰণে বা কঢ়িয়াই ফুৰিবৰ কাৰণে পাৰমিশন দিয়া হৈছে অৰ্থাৎ ভাৰতত মাত্ৰ একমাত্ৰ তেওঁলোকে এখন দেশ বা এটা জাতি বা যি নেকি কোনো লাইসেন্স নোহোৱাকৈ তেওঁলোকৰ লগত বন্দুক কেৰি কৰিব পাৰে বা বন্দুক লৈ ফুৰিব পাৰে সো এটো মানে 1 মাৰ্কৰ কোৱেশ্চন হিচাপে তোমালোকে পিছত পাবা মই পিছত তোমালোকক কিবিলাক জনাই দি গৈছো The river Kaveri obtained its water from the hills and forest of Kurg কৈছে যে ৰিভাৰ কাবেৰী নদীখনে কি কৈছে তাৰ পানী কোপা পাইছে বুলি কৈছে কুৰ্গৰ হাবি আৰু নদী মানে পাহাৰবিলাকৰ পৰা কাবেৰী নৈখনে পানী পাইছে বুলি কৈছে মহাসিৰ a large freshwater fish abound in these waters কৈছে মহাসিৰ নামৰ হেড খুব ডাঙৰ মাছবিধ এই ফ্ৰেছ ৱাটাৰ এই ফ্ৰেছ পানীত কি হৈছে এই মাছবিধ মহাসিৰ নামৰ মাছবিধ পোৱা যায় Kingfishers dive for their catch কৈছে কিংফিচাৰ নামৰ চৰাইবিধে তাহাঁতি মাছ ধৰিবৰ কাৰণে এই নদীত এই ফ্ৰেছ ৱাটাৰ বা ক্লিয়াৰ ৱাটাৰ তাহাঁতি কি কৰে মাছ তাৰ পৰা তুলি খায় ক্যাচ কৰে ধৰি খায় While squirrels and langurs drop partially eaten fruit for the mischief of enjoying the splash and the ripple effect in the clear water কৈছে কেৰকেটুৱা স্কুৱেল মানে কেৰকেটুৱা হয় না কেৰকেটুৱা আৰু লেংগুৰ নামৰ বান্দৰবিধে কি কৈছে তাহাঁতি খোৱা আহাৰৰ
মানে আধা খোৱা আহাৰবিলাক সিহঁতি পানীলৈ দলিয়াই সেই পানী যে ঢৌ উঠে সেইটো চাই খেলাৰ আনন্দ পোৱাৰ কাৰণে তেওঁলোকে কৈছে আধা খোৱা সেই স্কুৱাৰেল আৰু লেংগুৱেজবিলাকে তাহাঁতি খোৱা ফল মূলৰ আধা টুকুৰাবোৰ সেই ফ্ৰেছ ৱাটাৰটোলৈ সেই ক্লিয়াৰ ৱাটাৰটোলৈ দলিয়াই দিয়ে আৰু তাত যিটো পানীত কোনো এটা বস্তু দলিয়াই দিলে কি হয় ঢৌ উঠি যায় হয়নে বা ওপৰলৈ পানীবিলাক ফ্লেছ পৰি যায় ইফালে চিটিকি পৰে সেই দৃশ্যটো চাই তেওঁলোকে আনন্দিত হৈছিলে আৰু সেইকাৰণে সেই এনজয়ৰ এটা বা তেওঁলোকে খেল হিচাপে তাক খেলিছিলে বা তাক কৰিছিলে Elephants enjoy being bathed and scrubbed in the river by their mouths কৈছে এলিফেন্টছ বিলাক হাতীবিলাকেও কি হৈছে তাত গা ধুই যেতিয়া তেওঁলোকৰ মাউথ বিলাকে আমি মাউথ বুলি কওঁ মাউথ বিলাকে কি হৈছে তাহাঁতক গা চা ধুৱাই ঘঁহি মেলি গা চা ধুৱাই দিয়ে তেতিয়া এলিফেন্টছ বিলাকে বা হাতীবিলাকেও মানে ভাল পায় The most laid-back individuals became converts to the life of high-energy adventure with river rafting, canoeing, rappelling, rock climbing, and mountain. The most laid-back individuals are যিবিলাক এলেহুৱা মানুহ become converts তেওঁলোকৰ মানে চেঞ্জ হয় তেওঁলোকে সলনি হৈ যায় টু দ্য লাইফ অফ হাই এনাৰ্জি এডভেঞ্চাৰ্ছ অৰ্থাৎ সেই অঞ্চললৈ গ'লে এলেহুৱা মানুহবিলাকেও প্ৰাণ পাই উঠে অৰ্থাৎ যিবিলাক তাত দেখায় যে ৰিভাৰ ৰেফটিং মানে নদীত নেৰ' বোট সৰু সৰু বোটবিলাক চলোৱা বা কেন'য়িং কৰা মানে বোট চলোৱা সেইবিলাক দেখিলে আৰু ৰিপেলিং মানে কি হৈছে ৰছীৰে পাহাৰৰ পৰা তললৈ ৰছীৰে নামি অহা ৰক ক্লাইম্বিং বা মানে কি কয় আমি পৰ্বত আৰোহণ বুলি কওঁ ন পৰ্বত আৰোহণ শিলত উঠা তাৰপিছত পৰ্বতত উঠা মাউণ্টেইন বাইকিং মানে কি মাউণ্টেইন বাইকিং মানে কি বুলি কয় তোমাৰ বাইকিং মানে বাইক চলোৱা নিউমাছ ৱাকিং ট্ৰেইলছ ইন দিছ ৰিজন আৰ a favorite with trekkers কৈছে আৰু তাৰ উপৰিও কি বুলি কৈছে যে পাহাৰৰ বিভিন্ন ৰাস্তাত খোজ কঢ়াৰ কাৰণেও তেওঁলোকে ধুনীয়া এটা ট্ৰেক পায় বা খোজ কঢ়াৰো তাত সুবিধা পায় অৰ্থাৎ যেতিয়া বাহিৰৰ পৰ্যটকসকল সেই অঞ্চললৈ যায় বিভিন্ন ধৰণৰ নাও খেলা বা পাহাৰ বগোৱা বা পাহাৰৰ পৰা নমা বাইকিং কৰা বা খোজ কঢ়া ট্ৰেকিঙত যোৱা সেই সকলোবিলাক সুবিধা পাই এলেহুৱা মানুহেও তাত কি হৈছে এডভেঞ্চাৰাছ হৈ পৰে অৰ্থাৎ তেওঁলোকেও খেল খেলিবলৈ বা নিজকে এনাৰ্জেটিক অনুভৱ কৰে বাৰ্ডছ বিজ এণ্ড বাটাৰফ্লাইজ আৰ দেয়াৰ টু গিভ ইউ কোম্পেনী আৰু তাত কি কৈছে চৰাই মৌ মাখি বাটাৰফ্লাইজ পখিলা এইবিলাক কি হৈছে তাত গিভ ইউ কোম্পেনী তাত তোমালোকে কোম্পানী পাবা অৰ্থাৎ সেইবিলাক তুমি তোমালোকে তাত দেখিবলৈ পাবা মাকাকুছ মালাবাৰ স্কুৱাৰেলছ লেংগুৰছ এণ্ড স্লেণ্ডাৰ লৰিজ কিপ এ ৱাটচফুল আই ফ্ৰম দ্য ট্ৰি কেনপি কৈছে মাকাকুছ আৰু মালাবাৰ স্কুৱাৰেলছ কেকেটুৱাবিলাকে কি কৰিছে লেংগুৰছ বান্দৰবিলাকে এণ্ড স্লেণ্ডাৰ লৰিজ এইবিলাকে কি কৰিছে কিপ এ ৱাচ আই ফ্ৰম দ্য ট্ৰি কেনপি অৰ্থাৎ সেই ছাতি আকৃতিৰ গছবিলাকৰ ছাতিৰ চেপৰ বা ছাতিৰ দৰে দেখা সেই গছবিলাকৰ ওপৰত a watchful eye অৰ্থাৎ সকলোকে চাই থাকে মানে ওপৰৰ পৰা সিহঁতি চাই থাকে I don't however prefer to step aside for wild elephants কিন্তু কৈছে I do forever যি কি নহওক আমি বনৰীয়া হাতীৰ পৰা কিন্তু আঁতৰি থাকো বা আঁতৰি থাকিবলৈ প্ৰিফাৰ কৰোঁ কাৰণ হয়তো বনৰীয়া হাতীয়ে আক্ৰমণো কৰিব পাৰে হয় নে সো সেইকাৰণে কি হৈছে আমি কি প্ৰিফাৰ কৰোঁ বুলি কৈছে বনৰীয়া হাতী বা বনৰীয়া জীৱ জন্তুৰ পৰা আঁতৰি থাকিবলৈ আমি প্ৰিফাৰ কৰোঁ বা ভাল পাওঁ The climb to the Brahmagiri hills brings you into a panoramic view of the entire misty landscape of Korg কৈছে ব্ৰহ্মগিৰি পাহাৰত যিটো পেনোৰামিক ভিউ যিটো সৌন্দৰ্য ওপৰৰ পৰা মানে ব্ৰহ্মগিৰি পাহাৰৰ ওপৰৰ পৰা যেতিয়া আমি কোৰ্গখন চাই দিওঁ সেই মিষ্টি লেণ্ডস্কেপ সেই যিটো প্ৰকৃতিৰ অংশটো ইমানেই ধুনীয়া লাগে দেখিবলৈ যে কি হৈছে আমি তাত নিজকে পাহৰি পেলাব পাৰোঁ A walk across the rope bridge leads to the 64-acre island of
নিসৰ্গন্ধমা কৈছে নিসৰ্গন্ধমা যিটো আইলেণ্ড তালৈ কি হৈছে তাৰ এৰিয়াটো হৈছে প্ৰায় 64 একৰ মানে অংশত এটা আইলেণ্ড এটা আছে আৰু সেই আইলেণ্ডটো কি হৈছে দ্বীপ মানে আইলেণ্ড মানে কি দ্বীপ ন দ্বীপ এটা আছে ঠিক সেই দ্বীপটোত কি হয় কেনেকে যাব লাগে বুলি কৈছে ৰোপ ব্ৰিজ তাত ৰোপৰ ৰছীৰ ব্ৰিজ আছে আৰু সেইখনেই ক্ৰছ কৰি তালৈ যাব লাগে ৰানিং ইনটু বুদ্ধিষ্ট মংস from India's largest Tibetan settlement at nearby Bailakuppe কৈছে লগ পোৱা মানে কি ৰানিং ইনটু মানে কি লগ পোৱা মানে সো কি হৈছে running into Buddhist monk from India's largest Tibetan settlement at nearby Bailakuppe কৈছে যেতিয়া নিসৰ্গন্ধৰ ওচৰতে আৰু এটা অংশ আমি দেখিবলৈ পাওঁ যেটো হৈছে বাইলাকুপি নামৰ অংশ যেটো বুদ্ধ তাত কি দেখিবলৈ পোৱা যায় বুদ্ধিষ্ট মংক অৰ্থাৎ বুদ্ধিষ্ট সন্ন্যাসীবিলাক দেখিবলৈ পোৱা যায় এটো এটা বোনাস বুলি কৈছে টিবেটিয়ান সেটেলমেন্ট নিয়াৰ বাই ইজ এ বোনাস কৈছে সেই বাইলাকুপি যে মানে গলে আমি বুদ্ধিষ্ট মংক বিলাক দেখা হেতু এটা বোনাস বুলি কৈছে অৰ্থাৎ আমি পৰুৱা এটা আমাৰ লাভ বুলি কৈছে the monk in red ochre and yellow robes are amongst the many surprises that wait to be discovered by visitors searching for the heart and soul of India right here in Coorg. কৈছে monk বিলাক অৰ্থাৎ সন্ন্যাসী বিলাকে কি কৈছে ৰঙা বা অকমান হালধীয়া কফি নিচিনা কালাৰৰ কাপোৰ পিন্ধে বা yellow কাপোৰৰ যি কাপোৰ পিন্ধে are amongst the many surprises that wait to be discovered by visitors searching for the heart and soul of India right here in Coorg. কৈছে যিবিলাক মানুহে ইণ্ডিয়াখনক অৰ্থাৎ ভাৰতখনক ভালকৈ চাবলৈ বিচাৰে দেখিব বিচাৰে বা অনুভৱ কৰিব বিচাৰে সেই মানুহখিনিৰ কাৰণে এটা ধুনীয়া সাৰপ্ৰাইজ অৰ্থাৎ আশ্চৰ্যকৰ এটা অনুভূতি কৰ্গে তেওঁলোকক দিয়ে অৰ্থাৎ তেওঁলোকক এটা ধুনীয়া অনুভৱ কৰ্গে তেওঁলোকক দিয়ে আৰু তেওঁলোকৰ কাৰণে এটা ধুনীয়া অনুভৱ ৰৈ থাকে ইয়াৰ কিছুমান কোৱেশ্চন মই তোমালোকলৈ আগবঢ়াইছো সো আমি গম পাইছো Coorg is a coffee country famous for its rainforest and spices হয় না সো ইয়াত সুধিছে where is Coorg Coorg ক'ত বাৰু Coorg is the smallest district of Karnataka Coorg কৰ্ণাটক আটাইতকৈ সৰু এখন ডিস্ট্ৰিক্ট It is midway between Mysore and the coastal town of Mangalore. কৈছে ক'ত আছে বুলি কৈছে সাগৰ পাৰৰ মাঙ্গালোৰ আৰু মৈসুৰৰ মিডৱেত মাজ ভাগতে কি আছে এইখন চহৰ আছে বুলি কৈছে বা Coorg নামৰ চহৰখন আছে বুলি কৈছে Question 2 What is the story about the Kodaf people's descent Kodaf peopleৰ মানুহখিনিৰ origin তোৰ সম্বন্ধে কি কাহিনী আছে বাৰু The people of Coorg are possibly of Greek or Arabic origin. সম্ভৱতঃ Coorgৰ যে মানুহবিলাক তেওঁলোক হয়তো গ্ৰীক বা আৰবিক অৰিজিনৰ বা বংশজৰ বা তেওঁলোকৰ পূৰ্বপুৰুষসকল হয়তো গ্ৰীক বা আৰবিক মানুহ They love independence and love freedom. কিছে তেওঁলোকে স্বাধীনতা ভাল পায় মুকলি মনে ঘূৰি ফুৰিবলৈ তেওঁলোকে বা মুকলি মনটো তেওঁলোকে ভাল পায় The first story goes as The Alexander's army moved south near coastal area কৈছে প্ৰথম ষ্টৰীটো দুটা ষ্টৰী তোমালকে জানিবলৈ পাবা ইয়াত দিছে বা আমি গৈছিলো হয় না যে প্ৰথম ষ্টৰীটোত কি হৈছে আলেকজাণ্ডাৰ গ্ৰীকৰ যি ৰজা আছিল তেওঁ কিছে যেতিয়া ভাৰতৰ আক্ৰমণ কৰিবলৈ আহিছিল তেতিয়া কি হৈছে তেওঁ কোস্টেল এৰিয়া সাউথ ফালৰ পৰা অৰ্থাৎ দক্ষিণ ফালৰ পৰা ভাৰত তেওঁলোকে সোমাই আহিছিল হয় না But most of them will not be able to return to their own land. আৰু যুদ্ধ জয় কৰাৰ পিছত তেওঁলোকৰ যেতিয়া ঘৰলৈ উভতি যাবলৈ হৈছিল গ্ৰীকলৈ উভতি যাবলৈ হৈছিল গ্ৰীচলৈ তেতিয়া কি হৈছিল তেওঁলোকৰ আটাইবিলাকে মানুহ উভতি যাব পৰা নাছিলে These warriors married amongst the locals আৰু এই যোদ্ধা মানুহবিলাক যিবিলাক ইয়াত থাকি গল তেওঁলোকে কি কৰিছে তেওঁলোকৰ স্থানীয় মানুহৰ সৈতে বিয়া বাৰু কৰালে Their culture in the martial traditions marriages and
ৰিলিজিয়াছ ৰাইটছ কেন বি ভিজিবল আৰু কৈছে সেইকাৰণে তেওঁলোকৰ যিটো কালচাৰ যিটো গ্ৰীক কালচাৰ তাৰ প্ৰভাৱ তেওঁলোকে ট্ৰেডিশ্যনেল কাম কাজ বিয়া বাৰু বা সামাজিক ধৰ্মীয় কামবিলাকত দেখা পোৱা যায় ইট ইজ ডিষ্টিংক্ট মিনছ different from the Hindu tradition which most people follow কৈছে আৰু এই যে গ্ৰীক ট্ৰেডিশ্যন বা গ্ৰীকৰ যি সভ্যতা ভাৰতৰ মূল হিন্দু সভ্যতাতকৈ বা বেলেগ আছিলে অৰ্থাৎ তেওঁলোকৰ কালচাৰটো বেলেগ আছিলে গ্ৰীক কালচাৰৰ পৰা আমাৰ হিন্দু কালচাৰটো অলপ বেলেগ আছিলে The people of Arab origin own kofia আৰব অনিজনৰ মানুহবোৰে কি হৈছে কফিয়া নামৰ এটা ড্ৰেছ পৰিধান কৰিছিলে ইটছ এ লং ব্লেক কোট উইথ এন এম্ব্ৰইডাৰী ৰেষ্ট বেল্ট আৰু এইটো কি হৈছে এটা দীঘল ক'লা কোট যিটোত নি কঁকালত কি হয় এম্ব্ৰইডাৰী কৰা বেল্ট পিন্ধা হয় হুইচ ইজ ৰিজেম্বল টু কফিয়া ওন বাই দ্য কডভছ আৰু সেইটো কাৰ লগত মিলে বুলি কৈছে কৰ্গৰ যি মানুহবিলাক অৰ্থাৎ কডভছ বিলাকে পিন্ধা কপিয়া নামৰ ড্ৰেছটোৰ লগত তেওঁলোকৰ ড্ৰেছটো কুফিয়াৰ লগত কুপিয়া মিলে বুলি কৈছে সো তাৰ পৰা অনুমান কৰিছে তাৰমানে যে হয়তো এইটো তেওঁলোকৰ মানুহবিলাক আৰব অৰিজিনৰো হ'ব পাৰে এইটো এটা ষ্টৰী হয় নে Question 3 What are some of the things you know about the people of Korg তোমালোকে এই বস্তুবিলাকৰ মানে বিষয়বিলাকৰ কি জানা বাৰু about the people of Korg Korgo people বিলাকৰ মানুহবিলাকৰ কথা কি জানা বাৰু answer the people of Korg love independence and love freedom so আমি এটো জানো যে Korgot বাস কৰা মানুহবোৰ কি হৈছে independent স্বাধীন and love freedom আৰু হেতি স্বাধীনতা ভাল পায় হয় না they are possibly of Greek or Arabic origin আৰু হেতি সম্ভৱতঃ গ্ৰীক বা আৰব অৰিজিনৰ বা আৰব মানে তেওঁলোকৰ পূৰ্বজবিলাক গ্ৰীক বা আৰবিক আছিল Korgi have a tradition of hospitality তেওঁলোকে কৈছে অতিথি শুশ্ৰূষা তো তেওঁলোকৰ এটা মানে ট্ৰেডিশন পৰম্পৰা They feel proud to share the stories of courage and bravery usually in wars shows by their sons and fathers কৈছে তেওঁলোকে গৌৰৱ অনুভৱ কৰে যেতিয়া তেওঁলোকে যুদ্ধৰে যুদ্ধ কৰা কাহিনীবিলাক তেওঁলোকৰ সন্তানবিলাকে বা তেওঁলোকৰ দেউতাকে যি যুদ্ধ কৰিছিলে সাহসেৰে সেই কাহিনীবিলাক ক'বলৈ তেওঁলোকে গৌৰৱ অনুভৱ কৰে The Korgi regiment is one of the most decorated maximum award winners for bravery in India কৈছে The Korgi regiment বিলাক কেনেকুৱা বুলি কৈছে যে most decorated মানে তেওঁলোকে বহুত বেছি সাহসৰ কাৰণে যুদ্ধত সাহস দেখুৱাৰ কাৰণে তেওঁলোকে এৱাৰ্ড পাইছিলে হয়নে সো হেতা হেকানে ডেকৰেটেড বুলি কোৱা হৈছে Kodovs are the only people in India permitted to carry firearms কৈছে কদৱসকলেই একমাত্ৰ এটা জাতি যিবিলাকক নেকি বন্দুক কঢ়িয়াই লৈ ফুৰিবলৈ পাৰমিশন দিয়ে বা পিস্তল কঢ়িয়াই লৈ ফুৰিবলৈ পাৰমিশন দিয়ে উইদাউট এ লাইসেন্স অৰ্থাৎ লাইসেন্স নোহোৱাকৈ বন্দুক কঢ়িয়াই ফুৰিবলৈ মাত্ৰ কদৱছে একমাত্ৰ এটা জাতি যাক ভাৰতৰ চৰকাৰে পাৰমিট কৰে বা পাৰমিশন দিয়ে বা কি কয় আজ্ঞা দিয়ে In this extremely beautiful hill station live a proud race of martial men and beautiful women আৰু এই ধুনিয়া কি কৈছে হিল ষ্টেচনটোত and সগৰাম্বিত এক জেনেৰেশ্যন বা এক ৰেচ অফ পিপুল এখিনি জাতি বা মানুহ থাকে যোদ্ধা মানুহ থাকে যিসকলো যুদ্ধৰ কামতে বা সকলো কামতে পাৰ্গত and beautiful women আৰু ধুনিয়া মহিলাসকলে হৈতে এইখন এখন ধুনিয়া হিল ষ্টেচন বা পাহাৰীয়া ঠাই অৰ্থাৎ পৰ্যটকৰ এটা আকৰ্ষণৰ ভূমি Second to the main crop of Korg Korgৰ main crop কি বাৰু যেটা আমি জানিছিলো না the main crop of Korg is coffee আমি জানো যে Korgৰ main শস্যটো হৈছে কফি Spices are also grow in Korg আৰু Korgত কি হৈছে স্পাইস অৰ্থাৎ মছলা উৎপাদন হয় বা উৎপন্ন হয় In the most of the important location of coffee gardens and its in the most of the important locations coffee gardens
and its colonial bungalows stand under three canopies. কৈছে সেই চহৰখনৰ মূল ঠাইবিলাকত অৰ্থাৎ নিৰ্দিষ্ট ঠাইবিলাকত কলনিয়েল বাংলো বা ঘৰবিলাক আছে যিবিলাক গছৰ তলত মানে ছাতিৰ আকৃতিৰ গছৰ তলত যিবিলাক বাংলো বনোৱা হৈছে সেই বাংলো থকা ঘৰবিলাক কি হৈছে কফি ষ্টেট কফি বাগানৰ আৰু চহৰৰ কাষৰ নিৰ্দিষ্ট বা ভাল নিৰ্দিষ্ট মেইন জাগাবিলাকত এইবিলাক অৱস্থিত 3 The sports it offers to tourists কি খেল বাৰু তাত গলে টুৰিষ্ট বা পৰ্যটকে খেলিব পাৰে The sports that Cork offers to the tourists are river rafting, canoeing, rappelling, rock climbing and mountain biking and trekking. কৈছে তাত কি খেল খেলিবলৈ পোৱা যায় টুৰিষ্ট বিলাকে পৰ্যটক বিলাকে কি খেল তাত খেলিবলৈ পায় কি কৈছে নদী বিলাকক নাও চলোৱা বা কেনোয়িং সৰু বোট বিলাক চলাবলৈ পায় ৰেপলিং অৰ্থাৎ পাহাৰৰ পৰা ৰছিৰে তললৈ নামি অহা ৰক ক্লাইম্বিং হিল বগোৱা পাহাৰ বগোৱা এণ্ড মাউণ্টেইন বাইকিং মাউণ্টেইনত কৈছে পাহাৰৰ মাজত বাইক চলোৱা এণ্ড ট্ৰেকিং আৰু খোজ কৰা এই ধৰণৰ খেলবিলাক ইয়ালৈ পৰ্যটক আহিলে তেওঁলোকে উপভোগ কৰিব পাৰে বা এনজয় কৰিব পাৰে আৰু কিয় আমি পাইছোৱে সেই যে কিয় এলেহুৱা মানুহ যদি তালৈ আহে তেওঁ এক্টিভ হৈ পৰে বা কৈছে তেওঁ নিজকে এনাৰ্জেটিক অনুভৱ কৰে হয়নে 4 The animals you likely to see in Cork. Corkত দেখা এনিমেলস জীৱ-জন্তু কি বাৰু দেখা পোৱা গৈছিলে তাত দেখা পোৱা কি গৈছিলে বাৰ্ডস বিজ বাটাৰফ্লাইজ মাকাকোস মালাবাৰ স্কুৱেৰেলছ লেংগুৰ্ছ এণ্ড স্লেণ্ডাৰ লৰিজ কৈছে তাত চৰাই মৌমাখি পখিলা মাকাকোস আৰু মালাবাৰ স্কুৱেৰেলছ অৰ্থাৎ কেকেটুৱা লেংগুৰ্ছ অৰ্থাৎ বান্দৰ লাংগুৰ নামৰ বান্দৰবিধ আৰু স্লেণ্ডাৰ লৰিজ তাত দেখা পোৱা যায় That's all. তোমালোকে এই ভিডিওটো ভাল লাগিলে তোমালোকৰ নিজৰ বন্ধুবিলাকৰ লগতো শ্বেয়াৰ কৰিব পাৰিবা আৰু তোমালোকে নিজেও সাবস্ক্ৰাইব কৰি লবা ক্ৰমে অন্য ভিডিওবিলাক পাবলৈ বা চাবলৈ ধন্যবাদ